সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্ত অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। जब लग गुरु मिले ना साचा, तब लग गुरु करो 10 पाचा। गुरु সলনি কৰিব পাৰিনে? গুৰু সলনি কৰাটো পাপ নেকি? আধ্যাত্মিকতাৰ এই ক্ষেত্ৰত আচলতে সঠিক গুৰু কোন? গীতা শাস্ত্ৰত বৰ্ণিত তত্ত্বদৰ্শী সন্তজন কোন? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ জানিবলৈ নিশ্চয়কৈ শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ কি নাম আপোনাৰ? ভোলানাথ হাজৰা। ভোলানাথ, আপুনি ক'ৰ পৰা আহিছে?
গাঁও সুনীতি, ডিষ্ট্ৰিক্ট কেন্দ্ৰপাৰা, উৰিষ্যাৰ পৰা। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? 25/7/2014। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? সমাজত যি পৰম্পৰাগত সাধনা হিন্দু সমাজত চলি আছিলে সেয়া সাধনাই কৰি আছিলোঁ। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিলে? সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ আহিলোঁ। আগতে মোৰ মনত বহুত প্ৰশ্ন আছিলে যাৰ উত্তৰ মই সৰুৰে পৰা পোৱা নাছিলোঁ, আৰু মোৰ পৰিয়ালতো বহুত সমস্যা আছিলে। মোৰো সমস্যা আছিলে যিটো উত্তৰ মই ক'তো বিচাৰি পোৱা নাছিলোঁ। যেনেকৈ মোৰ চাইনাছৰ বেমাৰ আছিলে, যিটোৰ কাৰণে মই বহুত ডক্তৰৰ পৰা বহুত এল'পেথিক মেডিচিন ল'লোঁ, স্পেচিয়েলিষ্টৰ হতুৱাই কৰালোঁ, কিন্তু মই লাভ নাপালোঁ। তেওঁ ওলোটাই মোক অপাৰেশ্যন কৰিবলৈহে ক'লে, আৰু মই অপাৰেশ্যনো কৰি ল'লোঁ, আৰু তাৰ পৰা আৰু মোৰ কোনো লাভ নহ'ল। অৱশেষত মই হাৰি গ'লোঁ, আৰু তাৰ পাছত মই হোমিঅ'পেথিকৰ কাষ চাপিলোঁ। তাত মই স্পেচিয়েলিষ্টৰ হতুৱাই চিকিৎসা কৰালোঁ, কিন্তু তাৰ পৰাও মই কোনো লাভ নাপালোঁ। মোৰ এটা সৰু কেঁচুৱা আছে যাৰ নেমুনিয়া আছিলে, আৰু বাৰে বাৰে তাৰ জ্বৰ হ'বলৈ ল'লে, আৰু লগতে তাৰ পাইলছৰো বেমাৰ আছিলে। তাকো মই ডক্তৰক দেখুৱালেও কোনো জেগাতে তাক ভাল কৰিব পৰা নাই। মেডিচিনে উল্টাই ৰিয়েকশ্যনহে কৰিবলৈ ধৰিলে। মোৰ মানুহজনীৰো ভৰিত বিষ আছিলে। ৰাতিপুৱা তেওঁ বিচনাৰ পৰা নামিবলৈ অসুবিধা হৈছিলে, আৰু তেওঁৰ চিকিৎসা মই হাড়ৰ যি চিকিৎসক আছে তেওঁৰ হতুৱাই কৰোৱালোঁ। যিমান দিন তেওঁ মেডিচিন খাই আছিলে সিমান দিনেই তেওঁ আৰাম পাই আছিলে। মেডিচিন এৰি দিলেই আকৌ আগৰ দৰে হৈ যায়। মোৰ যি পাইলছৰ বেমাৰ আছিলে সেইটো মোৰ বংশগত আছিলে, আৰু এইটো মোৰ বংশগতভাৱে আহিছিলে, আৰু এইটো মই ডক্তৰক দেখুৱালোঁ। ডক্তৰে ক'লে যে এইটো তোমাৰ বংশগত বেমাৰ, বহুত দীঘলীয়া সময় চিকিৎসা কৰিব লাগিব। চিকিৎসাও মই বহুত দিনলৈকে কৰালোঁ, কিন্তু ইয়াৰ কোনো মই ৰিজাল্ট নাপালোঁ। আৰু মোৰ যিটো সৰু ল'ৰা আছিলে, মোৰ পৰা তালৈ সেই বেমাৰ বিয়পি গ'ল, আৰু 3 বছৰীয়া শিশুটোৰ লেট্ৰিনত একেবাৰে তেজ ওলাবলৈ ধৰিলে। সেয়া দেখি মই বহুত ভয় খালোঁ, আৰু তাৰো মই চিকিৎসা কৰোৱালোঁ, কিন্তু ক'তোতে মই আৰাম নাপালোঁ। আৰু মোৰ যি গেছ এচিডিটিৰ বেমাৰ আছিলে, যিয়ে খাইছিলোঁ তাৰ পৰা মোৰ গেছ আৰু এচিডিটি হৈছিলে, আৰু তাৰ বাবে মই বহুত ঔষধ খালোঁ, কিন্তু ক'ৰ পৰা মই একো লাভ নাপালোঁ। যেনেকৈ ছাৰ আপোনাক মই আগতে কৈছিলোঁ, মোৰ মূৰত সন্ত ৰামপাল গুৰু মহাৰাজে কিছুমান প্ৰশ্ন ভৰাই দিলে, যিকেইটা মই আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰোঁ। যেনেকৈ মই হিন্দু সম্প্ৰদায়ৰ পৰা বিলং কৰোঁ, গতিকে হিন্দু সম্প্ৰদায়ত যি মন্ত্ৰ কোৱা হৈছিলে সেইটো কোৱাৰ আগত ওম বুলি কোৱা হৈছিলে। গতিকে মোৰ মূৰলৈ এদিন এইটো কুৱেশ্যন আহিলে যে এই ওম মন্ত্ৰটো কাৰ, ইয়াৰ জপ কৰিলে কি লাভ হয়, আৰু এই মন্ত্ৰটো সকলো মন্ত্ৰ মতাৰ আগত কিয় লগাই দিয়া হয়। মই এই বিষয়ে বহুতো মানুহক সুধিলোঁ, কিন্তু কাৰোৰে পৰা মই সন্তুষ্টজনক উত্তৰ নাপালোঁ। দ্বিতীয়তে মোৰ এইটো প্ৰশ্ন আছিলে যে ইতিহাসে কয়, যিহেতু মই হিন্দু সমাজৰ পৰা বিলং কৰোঁ, গতিকে আমি বিষ্ণুদেৱক সকলো বুলিয়েই মানি লৈছিলোঁ, তেওঁকেই পৰমাত্মা সৰ্বশক্তিমান বুলি মানিছিলোঁ। গতিকে এইটো প্ৰশ্ন আহিলে মোৰ মূৰত যে ইতিহাসে কয় বিষ্ণুদেৱৰ যি অৱতাৰ ৰামচন্দ্ৰ যি ত্ৰেতা যুগত আহিছিলে, আৰু এই গোটেই সংসাৰে তেওঁক চিনি নাপালে, তেওঁৰ লগত যুদ্ধ বিগ্ৰহ কৰি তেওঁক বনলৈ পঠিয়াই দিলে, আৰু তেওঁক কিমান দুখ যাতনা দিলে। তাৰপিছত যি সেই বিষ্ণুদেৱৰ অৱতাৰ যি দাপৰত আহিলে বিষ্ণু কৃষ্ণৰ ৰূপ লৈ, তেওঁৰ লগতো যুদ্ধ বিগ্ৰহ কৰিবলৈ ধৰিলে, তেওঁকো কিমান দুখ যাতনা দিলে। ঠিক সেই সময়তে যদি তেওঁক ভগৱান পৰমাত্মা বা ভগৱান, সেই সময়ত তেওঁক ভগৱান বুলিয়েই মানিছিলোঁ। যেনেদৰে সমাজত প্ৰচলিত প্ৰথাৰ আধাৰৰ পৰা সেই সময়ত মোৰ মূৰত এটা প্ৰশ্ন আহিলে, কেৱল সেই সময়ত যেতিয়া ৰামচন্দ্ৰ আহিছিলে সেই ত্ৰেতা যুগত, কৃষ্ণ আহিছিলে দ্বাপৰ যুগত, যিসকলে তেওঁলোকক চিনি পালে তেওঁলোকৰতো ভাগ্য উদয় হ'ল, কাৰণ যিয়ে পৰমাত্মাক পায় তেওঁক আৰু কি লাগে। এতিয়া ইতিহাসে কয় যে ভগৱান যি হয় সৃষ্টিত নৰৰ ৰূপত ক'ৰবাত নহয় ক'ৰবাত বিৰাজমান সদায় থাকে। গতিকে আজিৰ তাৰিখত সেই পৰমাত্মা ক'ৰবাততো নৰৰ ৰূপত বিৰাজমান। যদি তেওঁক মই পাওঁ, মোক আৰু কি লাগে, মইচোন সকলোৱে পাই গ'লোঁ। এই সকলোবোৰ প্ৰশ্ন মোৰ মূৰত চলি আছিলে, আৰু 2014 মাৰ্চ মাহত মোৰ দোকানত এটা সৰু ব্লেক এণ্ড হোৱাইট 14 ইঞ্চিৰ টিভি আছিলে, আৰু মই তেতিয়া মোৰ দুটা বেয়া অভ্যাস আছিলে।
মই ক্ৰিকেটৰ বহুত ডাঙৰ ফেন আছিলোঁ আৰু লগতে যি ডিবেট চলিছিলে টিভি চেনেলত খেলুৱৈসকলৰ মাজত চাইণ্টিষ্টসকলৰ ধৰ্মগুৰুসকলৰ সেই সময়ত ধৰ্মগুৰুসকলৰ যি ডিবেট চলিছিলে তেওঁলোকে নিজৰ মাজতে কেঁচুৱাৰ দৰে যেনেকৈ কাজিয়া কৰিছিলে সেইবোৰ দেখি মোৰ বহুত হাঁহি উঠিছিলে যে এইবোৰ কি ধৰ্মগুৰু আমাকতো ভাল ভাল শিক্ষা দিবলৈ যায় আৰু টিভি চেনেলত সেয়া নিজৰ মাজতে কাজিয়া কৰি আছে গতিকে সেই সময়তো মোৰ বহুত হাঁহি উঠিছিলে আৰু এনেকৈ চাই 2014ত মাৰ্চ মাহত 7:30 বজাত মই টিভি চেনেল চেঞ্জ কৰি আছিলোঁ সলাই আছিলোঁ হঠাৎ টিভিত মাজতে লিখা দেখা পালোঁ মাজতে লিখা আছিলে তাত এই বুলিয়ে লিখা আছিলে যে কোন ব্ৰহ্মাৰ পিতা কোন বিষ্ণুৰ মা শংকৰৰ ককা কোন আমাক কৈ দিয়া মই যেতিয়া সেই লিখাখিনি দেখিলোঁ হাঁহি উঠিলে টিভি চেনেলৰ সকল পাগল হ'ল নেকি কোন ব্ৰহ্মাৰ পিতা কোন বিষ্ণুৰ মা ইয়াক কি দেখা আছে এওঁলোকৰ মূৰ বেয়া হৈ গ'ল এওঁলোক পাগল হ'ল মই তাতে ৰিম'টটো থৈ চেনেলটো চাব ল'লোঁ আৰু চাব বিচাৰিলোঁ তেওঁলোকে ইয়াৰ উত্তৰ কি দিয়ে আৰু বন্দিচুৰ সদগুৰু ৰামপাল গুৰু মহাৰাজে তাৰপিছত আমি হিন্দু সমাজে যিখিনি শাস্ত্ৰক মূল আধাৰ বুলি মানো যেনেকৈ গীতা পুৰাণ বেদকটো আমি 1 নম্বৰত মানো তাৰ পাছত সেয়া খুলি এটা প্ৰমাণ সহিতে এইটো কৈ দিলে যে কোন ব্ৰহ্মাৰ পিতা কোন বিষ্ণুৰ মা শংকৰৰ ককা কোন বন্দিচুৰ সদগুৰু ৰামপাল গুৰু মহাৰাজে আৰু ছাৰ মই তাৰ পাছত এমাহৰ ভিতৰতে উৰিষ্যাৰ পৰা বন্দিচুৰ সন্ত ৰামপাল গুৰু মহাৰাজ য'ত থাকে হাৰিয়ানাৰ হিছাৰ জিলাৰ বৰবালা আশ্ৰমত এমাহৰ ভিতৰতে মই ৰ'ব নোৱাৰিলোঁ এমাহৰ ভিতৰতে গৈ মই তেওঁৰ ওচৰত আশ্ৰমলৈ গৈ তেওঁৰ পৰা নাম উপদেশ ল'লোঁ ছাৰ আপুনি কৈছে যে আপুনি বহুত সমস্যাত আছিলে আৰু বহুত দুখত আছিলে তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি লাভ পালেনে ছাৰ যেতিয়াই মই বন্দিচুৰ সদগুৰু ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ আহিলোঁ যি ঔষধে মোৰ শৰীৰত কাম কৰা নাছিলে সেই ঔষধে এতিয়া শৰীৰত কাম কৰিবলৈ ধৰিলে মোৰ যি পাইলছৰ বেমাৰ আছিলে লেট্ৰিনৰ সময়ত মোৰ তেজ গৈছিলে মোৰ সন্তানৰো সেই বেমাৰ আছিলে মোৰ সৰু ল'ৰাটোৰ যি 3 বছৰৰ আছিলে তাৰ নিজে সেই বেমাৰ ঠিক হৈ গ'ল আৰু মোৰ চাইনাছৰ প্ৰব্লেম আছিলে যিখিনি মই প্ৰথমতেই কৈছিলোঁ যাৰ কাৰণে মই অপাৰেশ্যনো কৰাইছিলোঁ কোনো লাভ হোৱা নাছিলে সেয়া কেৱল বন্দিচুৰ সদগুৰু ৰামপাল গুৰু মহাৰাজৰ শৰণৰমিত আৰু প্ৰসাদ লওঁতেই সেয়া অলপকৈ ভাল হ'বলৈ ধৰিলে আৰু মোৰ পত্নী যি আছিলে তেওঁৰ যি বেমাৰ আছিলে তেওঁ ৰাতিপুৱা খোজ কাঢ়িব নোৱাৰিছিলে বিচনাৰ পৰা নামি সেয়াও নিজে ভাল হৈ গ'ল এইখিনিয়ে লাভ পালোঁ মই বেমাৰৰ পৰা মুক্ত হ'লোঁ আৰু লাভ পালোঁ মই যেনেকৈ বন্দিচুৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা যেতিয়া মই নাম দীক্ষা লৈ আহিলোঁ মই এটা সৰু দোকানী আৰু মাহটোত মোৰ 20-25 হাজাৰ যি বিজনেছ হয় সেই বিজনেছ এনেকুৱা হয় যে মই 2-3জন মালিকৰ পৰা বাকীত বস্তু লৈ আহোঁ আৰু 15 দিনত মই তাৰ পে'মেণ্ট কৰি দিওঁ এতিয়া মই যেতিয়া 2014 চনত বন্দিচুৰ সদগুৰু ৰামপাল গুৰু মহাৰাজৰ পৰা নাম ল'লোঁ তেতিয়া মই তাৰ পৰা নাম উপদেশ লৈ অহাৰ পাছত 10 দিন 11 দিন হৈ গ'ল সিমানেহে মই দোকান খুলিবলৈ পালোঁ তেতিয়া সেই মালিক আহিল দোকানৰ পে'মেণ্টৰ কাৰণে সেই সময়তে কি হৈছিল যেতিয়াই মই আহি দোকান খুলিছিলোঁ মোৰ দোকানত ইমান বেছি বস্তু বিক্ৰী হ'ব ধৰিলে মোৰ দোকানত একোৱে বস্তু বাচি নাথাকিল আৰু মইতো এজন মালিকক 40,000 টকা পে'মেণ্ট কৰিয়ে দিছিলোঁ তেওঁ আজিও এইটো কথা আৰু কয় যে ভোলানাথ আপুনি যি মোক 40,000 টকা পে'মেণ্ট কৰিছিলে সেইবাৰত মই যিমান ইনকাম কৰিছিলোঁ আজিলৈকে মই সিমান ইনকাম কেতিয়াও কৰাই নাছিলোঁ ছাৰ এনেকুৱা হৈছিল মই যি মাটি বাৰী পাইছিলোঁ সেয়া মোৰ দেউতাৰ মৃত্যুৰ পিছত ভাইসকলৰ মাজত মাটি বাৰীক লৈ সদায় কাজিয়া চলিছিলে আৰু যিবোৰৰ কাৰণে মোৰ মাটিৰ কামবোৰ হোৱা নাছিলে পৰমাত্মা বন্দিচুৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ দয়াত অলপকৈ বহুতখিনি সেই মাটি বাৰীৰ কাজিয়া প্ৰায় শেষ হৈছে ছাৰ আপুনি নিচাও কৰিছিল ছাৰ মই যি ঠাইৰ পৰা আহিছোঁ য'ত ইণ্ডিয়া পূবৰ ফালত য'ত ইণ্ডিয়া শেষ হয় আৰু সমুদ্ৰ য'ত আৰম্ভ হয় তাৰ পৰা আহিছোঁ মই তাৰ যি সমাজৰ যি নিয়ম যি ৰীতি নীতি সেইমতে 3 সময়তে নন ভেজ খোৱা হয় মাংস মদ এই যি নিচা কৰা এয়া একেবাৰে সাধাৰণ কথা এতিয়া মই গুৰুদেৱৰ পৰা যেতিয়া জ্ঞান শুনিলোঁ মই ৰৈ থাকিব নোৱাৰিলোঁ তেতিয়া মই এমাহৰ ভিতৰতে
বৰৱালা আশ্ৰমলৈ গৈ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। ইয়াত মই আপোনালোকক এটা কথা ক'ব বিচাৰোঁ। নাম দীক্ষা লোৱাৰ আগতে মোক কিছুমান নিয়ম কৈছিলে যে আপুনি মাংস মদ একো ধৰণৰ নিচাই আপুনি কৰিব নোৱাৰিব। আমাৰ ইয়াত যি প্ৰচলিত সমাজ, ইয়াততো সোমবাৰে ৰাতিপুৱা গা পা ধুই আৰু গেৰুৱা বস্ত্ৰ পিন্ধি একেবাৰে ভক্ত বনি সকলো মন্দিৰলৈ যায়, আৰু যেতিয়াই মংগলবাৰ আহি যায় সকলো নিজৰ ওলোটা কামত লাগি যায়। এনেকুৱা সমাজত জন্ম হোৱা কাৰণেই আমিও সেইখিনিকে সঁচা বুলি মানি কৰি আছিলোঁ। আৰু আমাৰ যি তাত ধাৰণা আছে, যদি আপুনি ছমাহ এবছৰ ননভেজ যদি আপুনি নাখায়, মাংস যদি আপুনি নাখায়, তেনেহ'লে আপুনি বিচনাত পৰিব, মানে আপোনাৰ মৃত্যু সুনিশ্চিত। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পাছত মই যি মাংস খোৱাৰ অভ্যাস আছিলে আৰু মই যি বেয়া কামবোৰ কৰিছিলোঁ, সকলো একেবাৰে আঁতৰি গ'ল। আপুনি কৈছে যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে। সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে এনেকৈ কয় যে সন্ত ৰামপালদেৱ মহাৰাজে দেৱী দেৱতাৰ পৰা আঁতৰাই আনে, এনেকুৱা হয় নেকি? ছাৰ, এইটো একেবাৰে ভুল কথা। সন্ত ৰামপাল গুৰু মহাৰাজে কোনো দেৱী দেৱতাৰ পৰা আপোনাক এৰুৱাই নানে। তেওঁতো আমাৰ শাস্ত্ৰত যি সঠিক বিধি লিখা আছে সেই অনুসৰে সাধনা আমাৰ হতুৱাই কৰোৱাই আমি এই দেৱী দেৱতাক শুদ্ধ মন্ত্ৰৰে সাধনা কৰোঁ। আমাৰ কমলত যি দেৱী দেৱতা বহি আছে তেওঁলোকক আমি সঠিক বিধিৰে সাধনা কৰোঁ। সমস্যা এইটোৱেই যে যিসকলে এইটো প্ৰশ্ন কৰে যে সন্ত ৰামপাল গুৰু মহাৰাজে দেৱী দেৱতাৰ ভক্তিৰ পৰা আঁতৰাই, তেওঁলোকে আচলতে শাস্ত্ৰ অনুকূল ভক্তি কেনেধৰণে কৰে সেই বিষয়ে নাজানেই। তেওঁলোকে যি সাধনা কয় তেওঁলোকে ভাবে সেয়া সঠিক সাধনা। তাৰ বিপৰীতে তেওঁলোকে যি সাধনা দি আছে তাৰ কোনো প্ৰমাণ আমাৰ শাস্ত্ৰত ক'তো পোৱা নাযায়। যি নকল গুৰুসকল আছে, মণ্ডলেশ্বৰ আচাৰ্য যিসকল বহি আছে, তেওঁলোকে যি সাধনা দি আছে তাৰ কোনো প্ৰমাণ আমাৰ শাস্ত্ৰত নাই। তেওঁলোকে নিজৰ মনৰ মতে এজনে ইটো এজনে সিটো কৈছে, কিন্তু সন্ত ৰামপাল গুৰু মহাৰাজে যি সাধনা দিছে তাৰ এটা এটা প্ৰমাণ আমাৰ এই শাস্ত্ৰতেই বিৰাজমান। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? ছাৰ, সন্ত ৰামপাল গুৰু মহাৰাজৰ চৰণলৈ আহিবলৈ আপুনি সকলো ঠাইতে ৰামপাল গুৰু মহাৰাজৰ আদেশ অনুসৰি নাম দীক্ষা কেন্দ্ৰ খোলা আছে। উৰিষ্যাত আৰু গোটেই ভাৰততেই আৰু ভাৰতৰ বাহিৰতো বন্দীচুৰ ৰামপাল গুৰু মহাৰাজৰ নাম দীক্ষা কেন্দ্ৰ খোলা আছে। তালৈ আপুনি গৈ নিঃশুল্কভাৱে একেবাৰে ফ্ৰীতে আপুনি নাম দীক্ষা ল'ব পাৰে বন্দীচুৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা। ধন্যবাদ ছাৰ। সৎ চাহেব, নমস্কাৰ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। ये कोट करता फिरता देखा, हर हट डोर कहूँ सुन देखा। ये चतुर्भुजी भगवान कहावे, हर हट डोर बंदे सब आवे। এতিয়া ইয়াত কি ক'ব বিচাৰিছে আদৰণীয় গৰীবদাসদেৱ পৰমাত্মাই? ब्रह्मा विष्णु महेश्वर माया और धर्मराया कहिए, इन पांचों मिल पर पंच बनाया, वाणी हमारी लइए। इन पांचों मिल जीव अटकाए, हम युगन युगन आण छुटाए। গৰীবদাসদেৱে কৈছে, ভগৱান কবি চাহেবে কৈছে, এই পাঁচজনে মিলি জীৱবোৰক বন্দী কৰি ৰাখিছে আৰু মই যুগে যুগে আহি এই জীৱবোৰক মুক্ত কৰি সত্যলোকলৈ লৈ যাওঁ। बंदी छोड़ हमारा नामम, अगर अमर है अस्थिर ठामम। पीर पैगंबर कुतुब ओलिया, सुर नर मुनि जन ज्ञानी। पीर पैगंबर कुतुब ओलिया, सुर नर मुनि जन ज्ञानी। एकता को तोड़ा ना पाया, जम के बंदे प्राणी। পুণ্যাত্মাসকল, যেতিয়া দাসে পৰমাত্মাৰ বাণী পঢ়িছিলে
के सुर नर मुनि जन 33 करोड़ी ये बंदे सभी काल की डोरी। তেতিয়া দাসৰো বিশ্বাস হোৱা নাছিলে যে ইমানবোৰ দেৱতা ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ঋষিমণি তেওঁলোকেও পথ পোৱা নাছিল। কি কৈছে গৰীব দাসদেৱে, পীৰ পেগম্বৰ और कुतुब ओलिया और सुरनर मुनिजन জ্ঞানী, এই বিদ্বান পুৰুষ মহৰ্ষি তেওঁলোকে সেই মাৰ্গ নাপালে। কালৰ বান্ধনত থকা প্ৰাণী, তেওঁলোক কালৰ জালতে থাকিলে। अमर करूं सतलोक पठाऊं ताते बंदी छोड़ कहाऊं। কবি চাহেবে কৈছিলে মই অমৰ কৰো আৰু তোমাক ইয়াৰ পৰা কালৰ জালৰ পৰা মুক্ত কৰো, সেইবাবে মোক মুক্তিদাতা বুলি কোৱা হয়। মানে কালৰ বান্ধনৰ পৰা মুক্তি কৰোতা। এতিয়া পুণ্যাত্মাসকল, এইটো ইমান ডাঙৰ চেপ্টাৰ, যেনেকৈ গৰিদাস চাহেবদেৱে কৈছিলে সুন শিখৰ মে ধৰ্ম অন্যায়ী জিন শক্তি ডায়ন মেল পঠাই। এতিয়া চাব এইখন চিত্ৰ, এয়া এখন ব্ৰহ্মাণ্ডৰ চিত্ৰ য'ত এই কাল থাকে। এয়া চাব এই সকলো এখন ব্ৰহ্মাণ্ডত এই সকলোবোৰ ব্যৱস্থা আছে। আপোনালোকক কৈছিলো তলত এই সকলো এই পাতাল, ৰসাতল, সুতল, তলাতল আৰু এয়া পৃথিৱী লোক, ব্ৰহ্মাৰ লোক, বিষ্ণুদেৱৰ লোক, শিৱৰ লোক, বিষ্ণুদেৱৰ লোক, আৰু এয়া কমন স্বৰ্গ। স্বৰ্গ আৰু নৰক একেলগে আছে। আৰু এয়া ইন্দ্ৰৰ লোক, এয়া ধৰ্মৰাজৰ লোক, ইয়াক মহাস্বৰ্গ বুলি কোৱা হয়। এয়া ইমানখিনি মহাস্বৰ্গ, এই সকলোখিনিকে ব্ৰহ্মলোক বুলি কোৱা হয়। ইমানখিনি, এয়া ইয়াৰ ভিতৰত বেলেগ ব্যৱস্থা আছে। গতিকে এই কাল ইয়াত থাকে, ইয়াত, আৰু ইয়াত এয়া বেলেগ ব্যৱস্থা আছে। ইয়াত আন কোনেও যাব নোৱাৰে। ই দুৰ্গাক ইয়াত বেলেগকৈ দ্বীপ দি থৈছে। ইয়াত দুৰ্গা ইয়াত থাকে। ইয়াৰ ইচ্ছা গলে ই ওপৰলৈ লৈ যায়, আকৌ পিছত তলত থৈ দিয়ে। তাৰপিছত ই বেলেগ দ্বীপ এটাত থাকি ই সকলোৰে সমগ্ৰ ব্ৰহ্মাণ্ডৰ চোৱা চিতা কৰে আৰু এওঁলোকৰ সম্পৰ্কত থাকে। এই কাল ইয়াত থাকে ওপৰত, আৰু ইয়াৰ এনেকুৱা 21খন ব্ৰহ্মাণ্ড আছে। এয়া চাব, এই যে আপোনালোকে এখন ব্ৰহ্মাণ্ড দেখিছিলে, এতিয়া চাব ইয়াত এটা যি বল আছে সেয়া এখন ব্ৰহ্মাণ্ড। এনেকৈ ই 5খন ব্ৰহ্মাণ্ডক এটা স্থানত থৈছে, যাক মহাব্ৰহ্মাণ্ড বুলি কোৱা হয়। গতিকে এনেকুৱা 4খন মহাব্ৰহ্মাণ্ডত 20খন ব্ৰহ্মাণ্ডক থৈ ই 21 নম্বৰ ব্ৰহ্মাণ্ডটো ই বেলেগকৈ বনাইছে। এয়া সম্পূৰ্ণ চাব। ইয়াৰ ওপৰত এয়া বেলেগ এখন ব্ৰহ্মাণ্ড আছে। এয়া কেৱল দেখুৱাৰ বাবে এনেকৈ বনোৱা হৈছে। এনেকুৱাই এলিপ্টিকেল শ্বেপ আছে, এনেকুৱাই। গতিকে ইয়াত ই নকলি ব্লক বনাইছে। ইয়াত এয়া লক লগাই থৈছে। প্ৰত্যেক এই চাৰ্কলৰ পৰা ওলাবলৈ প্ৰত্যেকতে এটা ভৱৰ গুহা আছে। এই ব্ৰহ্মাণ্ডৰ পৰা ওলাবলৈও ভৱৰ গুহা আছে। এই মহাব্ৰহ্মাণ্ডৰ পৰা ওলাবলৈও ভৱৰ গুহা আছে। আৰু ইয়াৰ পৰা ওলাই ইয়াত প্ৰৱেশ কৰিবলৈ প্ৰত্যেকতে ভৱৰ গুহা আছে। যেতিয়া আমি সত্যলোকলৈ যাম আৰু 7 সংখ্য ব্ৰহ্মাণ্ড এই অক্ষৰ পুৰুষৰ পাৰ কৰিম, তাতেও শেষত এটা ভৱৰ গুহা আছে। এই কালে প্ৰায় তাৰেই নকল কৰি থৈছে। গতিকে ই ইয়াত বহি আছে শিখৰত, শূন্যত, আটাইতকৈ ওপৰত। গতিকে ইয়াত ই নকলি সত্যলোক, নকলি অলস লোক, অগম আৰু অনামী লোক নকলিকৈ বনাই থৈছে জীৱক ভ্ৰমিত কৰিবলৈ। আৰু ইয়াত এটা ভাল আত্মাবোৰৰ পৰা 12টা আত্মাই এনেদৰে সুৰক্ষিত কৰি ৰাখে, সিহঁতক কলিযুগলৈ পঠিয়াই দূত বনাই ইয়াৰ নকলি জ্ঞান বিয়পাবলৈ। যেনে দাসে আজি শুনাইছিলে ৰাতিপুৱাৰ সৎসংগত, যে যি পুণ্যাত্মাই মৰ্যাদাত থাকি ভক্তি কৰি গুচি যাব, সত্যলোকলৈ যাবই, আৰু যিসকল থাকি যাব কালে নিজৰ বেয়া কামৰ বাবে ব্যৱহাৰ কৰিব। সেই ভাল আত্মাবোৰক পুণ্য এই সময়ৰে হ'ব। ভক্তিৰ যুগেৰে চাৰ্জটো এতিয়াহে হ'ব, আৰু গোটেই জীৱন অসংখ্য জন্ম লৈ নিজৰ কৰ্ম নষ্ট কৰিব, পুণ্যবোৰ শেষ কৰিব। গতিকে ই 12টা অচিন্ত ভক্ত সি তাত ৰাখে। এতিয়া কলিযুগ যেতিয়া আহিল, ই এই 12টা দূতক পঠিয়ালে, আৰু সেইকেইটাকে আগলৈ পঠিয়াই থাকিব। ইহঁতৰ ইমান উপাৰ্জন, যেনেদৰে আপোনালোকে দেখিছে এই যে ধন সদগুৰু সচ্চা সদা শিৰচাৰসকল, যিয়ে আজি এজন চিফ মিনিষ্টাৰতকৈও বেছি সুবিধা প্ৰাপ্ত কৰিছে, আৰু
ই কখো নাজানে, কোনো ভক্তি নাই। ই পূৰ্ব জন্মৰ বহুত সংস্কাৰী প্ৰাণী আছিল আৰু ই এই কালে পঠিয়াই দিলে। এতিয়া গোটেই জীৱন নিজৰে ক্ষতি কৰিব। একো ভক্তি নাই ইয়াৰ লগত, তথাপিও সন্মান থাকিব। আৰু শেষত ইয়াক এনেকুৱা বেয়া শাস্তি দিব, এনেকুৱা দুৰৱস্থা হ'ব এনেকুৱা ব্যক্তিৰ, আগলৈ নাজানো কি জুনিত পেলাই দিব। গতিকে ই এই 12টা ভক্ত ভাল আত্মা সি চিলেক্ট কৰি থয় প্ৰত্যেক তাত। আৰু তাৰপিছত ইহঁতক এই 12টা যে ইয়ালৈ পঠিয়ালে, তাৰপিছত বাৰে বাৰে সিহঁতক যেনেকৈ ৰাধা স্বামী, শিৱদয়াল যে আছে তেওঁ ভাল আত্মাই আছিল। তাৰপিছত এই বাবা জয়মল সিং, যেনে শ্ৰাৱণ সিং, যেনে বালুচিস্তানী চাহ মাস্তানা আৰু এই যেনে সচ্চা সদা শিৰচাৰসকল, এই সকলো পুণ্যাত্মাই আছিল। এওঁলোকৰ পূৰ্বজন্মৰ পুণ্য সংৰক্ষিত হৈ আছে। গোটেই জীৱনটো ভক্তিয়ে নকৰিলে এতিয়া কি কৰিবনো? তথাপিও সুখী যেনেই দেখিব। আৰু এওঁলোকৰ বচনতো কম বেছি পাৱাৰ থাকিব। মানুহ অলপ প্ৰভাৱিতও হ'ব বন্দী কৰি ৰাখিবলৈ। গতিকে এনেকৈ এই 12 ইয়াত চাব। তাৰপিছত ইয়াত দ্বাদশ অচিন্ত ভক্তৰ নিবাস ইয়াত বেলেগকৈ বনাই থৈছে আৰু ই ইয়াত থাকে। ইয়াত এটা তপত শিলা আছে। এই তপত শিলাত ই 1 লাখ মানৱ শৰীৰধাৰী প্ৰাণীৰ সূক্ষ্ম শৰীৰক ভাজে আৰু ইয়াত ইয়াৰ নিজৰ স্থান আছে। ইয়াত এটা সুৰংগ আছে সেই অক্ষৰ পুৰুষৰ লোকলৈ যাবলৈ। এয়া চাব, এয়া এতিয়া এয়া সেই 21 ব্ৰহ্মাণ্ড, এয়া কেৱল ইমান। আৰু ইয়াৰ পৰা ওলাই এয়া 7 শংখ ব্ৰহ্মাণ্ড, এয়া ক্ষৰ পুৰুষৰ, এয়া 7 শংখ ব্ৰহ্মাণ্ড, অক্ষৰ পুৰুষৰ পৰব্ৰহ্ম যাক কোৱা হয়, ইমান ডাঙৰ। গতিকে ইয়াত এয়া হ'ল 21 ব্ৰহ্মাণ্ড। ইয়াৰ পৰা আগলৈ যোৱাৰ ৰাস্তা আছে, যিটোৰে সত্যলোকলৈ যায়। এতিয়া এই ডাঙৰটো চাম আমি। এতিয়া এয়া 21 নম্বৰ ব্ৰহ্মাণ্ড, এয়া সম্পূৰ্ণ ব্ৰহ্মাণ্ড চাওক 21টা। এতিয়া ই ইয়াত বহি আছে। ইয়াত এটা ৰাস্তা আছে, এয়া 11 নম্বৰ দুৱাৰ, 11 নম্বৰ। আৰু 11 নম্বৰ দুৱাৰখন ই নিজেই বন্ধ কৰি থৈছে। ইয়াত বহি আছে ই। কোনো প্ৰাণীয়ে এইফালেৰে যাব নোৱাৰে। এইফালেৰে সেইজনেই যাব পাৰিব যাক কবিৰ পৰমেশ্বৰে লৈ যাব। আৰু পৰমাত্মা তালৈ যোৱাৰ পিছতেই সেই দুৱাৰখন ই নিজে বন্ধ কৰি থৈছে। যেতিয়া আমি ইয়াৰ পৰা যাম এই ভগৱানৰ মন্ত্ৰৰ আধাৰত, তেতিয়া ইয়াৰ শিৰতল হৈ যাব নিজে নিজেই। আৰু ইয়াৰ মূৰত ভৰি থৈ আৰু তেতিয়া আমি এই অক্ষৰ পুৰুষৰ লোকত প্ৰৱেশ কৰিম। ইয়াত কালে এয়াই সেই 11 নম্বৰ দুৱাৰ। আৰু এয়া সেই, এতিয়া ইয়াত চাম আমি সম্পূৰ্ণ ব্ৰহ্মাণ্ড। এয়া 21 নম্বৰ, এই 21 ব্ৰহ্মাণ্ড কালৰ, ব্ৰহ্মৰ। আৰু এয়া হ'ল 11 নম্বৰ দুৱাৰ। ইয়াত প্ৰৱেশ কৰিলো। এয়া অক্ষৰ পুৰুষৰ 7 শংখ ব্ৰহ্মাণ্ড, সৰু সৰু 7 শংখ ব্ৰহ্মাণ্ড। আৰু এয়া হ'ল সেই 12 নম্বৰ দুৱাৰ। এয়া হ'ল 12 নম্বৰ দুৱাৰ। সেয়া পাৰ কৰিলে তেতিয়া আমি সত্যলোকত পৰমাত্মাৰ চৰণত গৈ পাম। আৰু এই অসংখ্য ব্ৰহ্মাণ্ড হ'ল পৰমাত্মাৰ। ইয়াৰ স্থান অলপমানহে আছে, কেৱল ইমানখিনিয়ে আছে, ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ দুয়োটাৰে মিলাই। আৰু এই অসংখ্য ব্ৰহ্মাণ্ডৰ মালিক এয়া পূৰ্ণ ব্ৰহ্ম সত্য পুৰুষ। এই 12 নম্বৰ দুৱাৰ পাৰ কৰি আমি সত্যলোকত প্ৰৱেশ কৰিম। এতিয়া আপোনালোকে দেখিলে পৰমাত্মাই ক'লে যে এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ উৎপত্তি কেনেকৈ হ'ল। এতিয়া অলপ হিণ্ট এই পুৰাণৰ পৰা দিব লাগিব যাতে আপোনালোকৰ বিশ্বাস দৃঢ় হয়। পুণ্যাত্মাসকল, যদি আপোনালোকৰ জীৱনত কিবা বিশেষ কাম আছে তেন্তে এয়া পৰমাত্মাক চিনা, বুজা আৰু মুক্তি প্ৰাপ্ত কৰা। যিহেতু ভগৱান পাই গ'ল, সত্য সাধনা কৰে, গতিকে আপোনালোকৰ যি ভৌতিক লাভ সেয়া আপুনি নিবিচাৰিলেও পাব। পৰমাত্মাই আপোনাক সকলো সুখো দিব, আপোনালোকক ভক্তি কৰাবলৈ। যেনেকৈ আমি আমাৰ সন্তানক শিক্ষা গ্ৰহণ কৰাবলৈ কিমান সুবিধা দিওঁ। আমি নিজে হাজিৰা কৰোঁ, কিন্তু সন্তানক ভাল কাপোৰ পিন্ধাওঁ, সিহঁতক গাড়ীত পঠিয়াওঁ, 15-20 বছৰলৈকে কওঁ যে পঢ়া আৰু নিজৰ কল্যাণ কৰোৱা। গতিকে এই পৰমাত্মাই এই যি ড্ৰেছ দিছে মনুষ্যৰ,
সেয়া বিদ্যাৰ্থীৰ। আপোনালোক বিদ্যাৰ্থী। যেতিয়া আপোনালোকে সঠিক বিদ্যা গ্ৰহণ কৰিব, পৰমাত্মাৰ মতে চলিব, তেতিয়া সকলো সুবিধা অট'মেটিকেলি পাব। আপোনাৰ ঘৰত সুখ হ'ব, শৰীৰ ভালে থাকিব, আপোনাৰ সকলো সংকট নিবাৰণ কৰিব ভগৱানে, তেতিয়াহে ভক্তি কৰিব পাৰিব। গতিকে ইয়াৰ বাবে আপোনালোকে সময় দিব লাগিব। এয়া চাব, এয়া সংক্ষিপ্ত শিৱ পুৰাণ। সচিত্ৰ মৌতা টাইপ, কেৱল হিন্দী, গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত। ইয়াৰ সম্পাদক কোন? হনুমান প্ৰসাদ পোদ্দাৰ। এয়া ইয়াৰ প্ৰকাশক আৰু মুদ্ৰক গীতা প্ৰেছ গোৰখপুৰ, গোবিন্দ ভৱন কাৰ্যালয়, কলকাতাৰ সংস্থান। এতিয়া ইয়াত চাব, এয়া 98-99 পৃষ্ঠাটো পঢ়িম। ৰুদ্ৰ সংহিতা, সংক্ষিপ্ত শিৱ পুৰাণ, আৰু এয়া 98, ইয়াত তলৰ পৰা। পঞ্চম অধ্যায়, নিজৰ পুত্ৰ নাৰদৰ কথা শুনি লোকপিতামহ ব্ৰহ্মাই এই প্ৰকাৰে ক'লে। এতিয়া 99লৈ আহিলো আমি। ব্ৰহ্মাদেৱে ক'লে, ব্ৰাহ্মণ দেৱ শিৰোমণি, সদায় তুমি সমস্ত জগতৰ কল্যাণৰ কাৰ্যতেই লাগি থাকা। তুমি মানুহৰ হিতৰ কামনাৰে উত্তম প্ৰশ্ন সুধিছা। এতিয়া নাৰদদেৱে কি সুধিছিলে যে পিতৃ, নিজৰ পিতা ব্ৰহ্মাক যে মোক সৃষ্টি ৰচনা শুনাওক। এতিয়া সৃষ্টি ৰচনা শুনাবলৈ আৰম্ভ কৰিলে। চাব, যি সময়ত সমস্ত চৰাচৰ জগত নষ্ট হৈ গৈছিল, চাৰিওফালে কেৱল অন্ধকাৰেই অন্ধকাৰ আছিল, না সূৰ্য আছিল না চন্দ্ৰ, সেই সময়ত তৎসৎ ব্ৰহ্ম, এই শ্ৰুতিত যি সৎ শুনা যায়, মাত্ৰ সেয়াই বাকী আছিল। ঠিক আছে, এতিয়া চাব ইয়াত কি কৈছে। কিয়নো পুণ্যাত্মাসকল, এই 100 নম্বৰ পৃষ্ঠালৈ আহিলো আমি। আপোনালোকক অলপ হিণ্ট দি দিওঁ যে পৰমাত্মাই যেতিয়া প্ৰথমবাৰ সত্য যুগত আহিছিল, এই তিনিওজনকে লগ কৰিছিল, ব্ৰহ্মা, বিষ্ণু, শিৱক। এওঁলোকে মালিকৰ পৰা জ্ঞান, তেওঁ সন্তৰূপত ঋষি ৰূপত আহিছিল, আৰু এওঁলোকে পৰমাত্মাৰ পৰা এই জ্ঞান শুনিছিলে। এতিয়া ব্ৰহ্মাদেৱে পৰমাত্মাই দিয়া জ্ঞান আৰু নিজৰ ফালৰ পৰা মিলাই কেনেকৈ সৃষ্টি ৰচনা কৰি আছে চাব। যি পৰব্ৰহ্মৰ বিষয়ে জ্ঞান আৰু অজ্ঞানযুক্ত পূৰ্ণ যুক্তিৰ দ্বাৰা এই প্ৰকাৰে বিকল্প কৰা হয়, তেওঁ কিছু কালৰ পিছত দ্বিতীয়ৰ ইচ্ছা প্ৰকট কৰিলে। তেওঁৰ ভিতৰত এটাতকৈ বেছি হোৱাৰ সংকল্প উদিত হ'ল। সেই নিৰাকাৰ পৰমাত্মাই নিজৰ লীলা শক্তিৰে নিজৰ বাবে এটা মূৰ্তিৰ কল্পনা কৰিলে। এতিয়া কি ক'ব ধৰিছে, এনেইতো পৰমাত্মা নিৰাকাৰ, ব্ৰহ্মক নিৰাকাৰ বুলি কৈ আছে। আকৌ কৈছে ই সদাশিৱৰ ৰূপত আহিলে। এতিয়া এওঁলোকৰ সদাশিৱ কোন চাব। কৈছে যিজন মূৰ্তি ৰহিত পৰম ব্ৰহ্ম, তেওঁৰ মূৰ্তি ভগৱান সদাশিৱ, কালক সদাশিৱ বুলি কৈ আছে। আগলৈ ক্লিয়াৰো হ'ব। অৰ্বাচীন আৰু প্ৰাচীন বিদ্বানে তেওঁকে ঈশ্বৰ বুলি কয়। সেই সময়ত একাকী হৈ স্ব ইচ্ছা অনুসাৰে বিহাৰ কৰা সদাশিৱই নিজৰ বিগ্ৰহেৰে এটা স্বৰূপভূতা শক্তি সৃষ্টি কৰিলে, যি তেওঁৰ শ্ৰী অংগৰ পৰা কেতিয়াও বেলেগ হ'বলগীয়া নাছিল। এতিয়া ব্ৰহ্মাদেৱে কি কৈ আছে, নিজৰ বিগ্ৰহেৰে সেই কালৰূপী ব্ৰহ্মই নিজৰ শৰীৰৰ পৰা এগৰাকী স্ত্ৰী উৎপন্ন কৰিলে, যি তেওঁৰ শৰীৰৰ পৰা কেতিয়াও বেলেগ হ'বলগীয়া নাছিল, বেলেগ কৰি দিলে। চাব, নিজৰ বিগ্ৰহৰ পৰা স্বয়ং স্বৰূপভূতা শক্তিৰ সৃষ্টি কৰিলে, যি তেওঁৰ নিজৰ শ্ৰী অংগৰ পৰা কেতিয়াও পৃথক হ'বলগীয়া নাছিল। সেই প্ৰাশক্তিক প্ৰধান আৰু প্ৰকৃতি, গুণৱতী মায়া, প্ৰকৃতি বুলিও কয় সেই দুৰ্গাক। বুদ্ধি তত্ত্বৰ জননী তথা বিকাৰ ৰহিত বুলি কোৱা হৈছে। সেই শক্তি অম্বিকা দুৰ্গা বুলি কোৱা হৈছে। তেওঁ প্ৰকৃতি, এইটো ধ্যান ৰাখিব, দুৰ্গাক প্ৰকৃতি বুলিও কোৱা হয়, যি গীতাত আপোনালোকক দেখুৱাইছিলো। এতিয়া আপোনালোকক শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 14 3 পৰা 5লৈকে 3-4-5 স্পষ্ট কৰিছিলো। এই কালে কৈছে যে প্ৰকৃতিটো সকলোৰে মা বুলি জানা, আৰু মই সকলোৰে পিতা। মই দুৰ্গাৰ ভিতৰত বীজ স্থাপন কৰো, যাৰ বাবে সকলোৰে উৎপত্তি হয়। আৰু প্ৰকৃতিৰ পৰা উৎপন্ন এই 3 গুণ, ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু, তমগুণ শিৱদেৱে, ইহঁতে সকলো জীৱাত্মাক কৰ্ম অনুসাৰে বান্ধি ৰাখে। আৰু পৰমাত্মাই কি ক'লে যে 3টাই নহয়, 5টাই মিলি তোমালোকক বান্ধি ৰাখিছে। আৰু আমি
ইনপাচমেল জীৱটকাই যুবন আন ছুটাই। এতিয়া চাব, তেওঁ প্ৰকৃতি সৰ্বেশ্বৰী ত্ৰিদেৱ জননী তিনিজন দেৱতাক জন্ম দিওঁতা এওঁলোকৰ মাতৃক নিত্যা আৰু মূল কাৰণ বুলিও কোৱা হয়। সদা শিৱৰ দ্বাৰা প্ৰকট কৰা সেই শক্তিৰ 8টা বাহু আছে, হ'লনে স্পষ্ট? 8টা বাহু আছে। এয়া চাব, 8টা বাহু আছে। এয়া হ'ল সেই দুৰ্গা। ইয়াততো বহুত আঁকি থৈছে, ঘৰৰে বস্তু যিমান আঁকা কিন্তু বাহু 8টাহে আছে। এওঁলোকে কষই নাজানে, কিছুমানে 20টা কিছুমানে 50টা আঁকি দিয়ে। এওঁ অষ্টাংগী সকলোৱে জানে 8টা বাহু আছে। এতিয়া চাব, সেই শক্তিৰ 8টা বাহু আছে। নানা প্ৰকাৰৰ আভূষণে তেওঁৰ শৰীৰৰ শোভা বঢ়ায়। সেই দেৱী নানা প্ৰকাৰৰ গতিৰে সম্পন্ন আৰু বিভিন্ন প্ৰকাৰৰ অস্ত্ৰ শস্ত্ৰ ধাৰণ কৰে। তেওঁ একাকিনী হোৱাৰ স্বত্তেও মায়া সংযোগবশতঃ অনেক হৈ যায়। সেই যি সদা শিৱ, তেওঁক পৰম পুৰুষ ঈশ্বৰ শিৱ শম্ভু আৰু মহেশ্বৰ বোলে। এয়া চাব, ইয়ালৈ আহিলোঁ আমি 101 নম্বৰ পৃষ্ঠালৈ, ৰুদ্ৰ সংহিতা। এতিয়া এই সদাশিৱ কালৰ মহিমা শুনাই আছে ব্ৰহ্মদেৱে। তেওঁ নিজৰ সমস্ত অংগত ভস্ম সানি থৈ দিয়ে। সেই কালৰূপী ব্ৰহ্মই। হ'লনে স্পষ্ট? এওঁক কালৰূপী ব্ৰহ্ম বুলি কোৱা, সদাশিৱ বুলি কোৱা, ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতা বুলিয়েই কোৱা, দুৰ্গাৰ স্বামী বুলি কোৱা। সেই কালৰূপী ব্ৰহ্মই এটা সময়তে শক্তিৰ লগত, এয়া নাচ নহয় ভুলকৈ লিখা আছে, শিৱলোক নামৰ ক্ষেত্ৰৰ নিৰ্মাণ কৰিলে। সেই উত্তম ক্ষেত্ৰক কাশী বুলি কয়। আগলৈ চাব, তেওঁ প্ৰিয়া আৰু যি সকলোৰে ওপৰত বিৰাজমান, তেওঁ প্ৰিয়া আৰু প্ৰিয়তম, শক্তি আৰু শিৱ, দুৰ্গা আৰু এই কাল, যি পৰমানন্দ স্বৰূপ, সেই মনোৰম ক্ষেত্ৰত নিত্য নিবাস কৰে। কাশী পুৰী পৰমানন্দ ৰূপিণী হয় মুনে। শিৱ আৰু শিৱাই অৰ্থাৎ কাল আৰু দুৰ্গাই প্ৰলয় কালতো সেই ক্ষেত্ৰক নিজৰ সান্নিধ্যৰ পৰা আঁতৰ নকৰিলে। দেৱৰ্ষি ব্ৰহ্মাদেৱে কৈ আছে, এসময়ত সেই আনন্দ বনত ৰমণ কৰি থাকোঁতে শিৱ আৰু শিৱাৰ মনত এইটো ইচ্ছা হ'ল যে আন পুৰুষ এজনৰ নিৰ্মাণ কৰিব লাগে। এতিয়া এওঁলোকে সন্তান উৎপত্তি কৰাৰ কথা ভাবিলে। তাৰপিছত এওঁলোকে সন্তান উৎপত্তি কৰ্ম কৰিলে। তাৰে 2জন পুত্ৰ ইয়াতে সিদ্ধ কৰিলে, ব্ৰহ্মা আৰু বিষ্ণু। চাব, সৃষ্টি কৰিব লাগে, যাৰ ওপৰত এই সৃষ্টিৰ সঞ্চালনৰ মহান ভাৰ থৈ আমি দুয়োৱে কেৱল কাশীত থাকি ইচ্ছা অনুসাৰে বিচৰণ কৰিব পাৰোঁ আৰু নিৰ্বাণ ধাৰণ কৰিব পাৰোঁ। এনেকুৱা নিশ্চয়তা কৰি শক্তি সহিতে সৰ্বব্যাপক পৰমেশ্বৰ শিৱই নিজৰ বাওঁফালৰ 10ম অংগত অমৃত খহি দিলে। তেতিয়া তাৰ পৰা এটা পুৰুষ প্ৰকট হ'ল। এওঁৰ বুদ্ধি চাওক ব্ৰহ্মাৰ। এতিয়া শক্তি আৰু শিৱ দুৰ্গাৰ কি প্ৰয়োজন আছিল যদি এনেকৈয়ে উৎপন্ন কৰিব পাৰে? এয়া অযথা কথা, অৰ্থহীন। চাব, এই যে পুৰুষ প্ৰকট হ'ল, তাৰ নাম কি থলে? চাব, শিৱই ক'লে, বৎস পুত্ৰ, ব্যাপক হোৱাৰ বাবে তোমাৰ নাম বিষ্ণুৰূপে বিখ্যাত হ'ল। এতিয়া ইয়াত 6 নম্বৰ অধ্যায় সমাপ্ত হ'ল। এতিয়া 7মত কি আছে? ব্ৰহ্মাদেৱে কৈছে দেৱৰ্ষিক, যেনেকৈ বিষ্ণুৰ উৎপত্তি যেনেদৰে দুৰ্গা আৰু কালে মিলি কৰিলে, তাৰ পিছত কল্যাণকাৰী পৰমেশ্বৰ সাম্য সদাশিৱই এই কালৰূপী ব্ৰহ্মই পূৰ্ববৎ প্ৰযত্ন কৰি মোক নিজৰ সোঁফালৰ অংগৰে উৎপন্ন কৰিলে। এতিয়া পুণ্যাত্মাসকল, এতিয়া ইয়াত ব্ৰহ্মা আৰু বিষ্ণুৰ উৎপত্তিৰ কথাটো ক'লে। ইয়াত বিচলিত হ'ল এই শিৱপুৰাণৰ অনুবাদকৰ্তাসকল। ইয়াক খেলি মেলি কৰি দিলে, কিন্তু কয় চোৰ চোৰাওয়া তোবৰি আৰু গাড্ডা পাৰ্ণিমে ও গাড্ডা বা উপৰাৱন সচ্চাই চালি। কিমানলৈ লুকুৱাব? আপোনালোকক দেখুৱাম, কালি দেখুৱাইছিলোঁ, আজি আকৌ দেখুৱাম। কাৰণ পুণ্যাত্মাসকল, এটা ক্লাছৰ চিলেবাছ থাকে, টিচাৰে ল'ৰা ছোৱালীক বাৰে বাৰে ৰিভাইজ কৰায়, সেয়া তাৰ ৰিপিটেশ্যন কৰায়, আবৃত্তি কৰায়, তেতিয়াহে অৱশেষত ল'ৰা ছোৱালীয়ে তাৰ সৈতে পৰিচিত হয়। গতিকে দাস এজন টিচাৰ, আপোনালোক বিদ্যাৰ্থী, সৌভাগ্য আপোনালোকৰ, ইয়াত প্ৰৱেশ কৰিলে। গতিকে ইয়াক সফল কৰক। আমি পোহপালৰ বাবে 20 বছৰলৈকে ল'ৰা ছোৱালীক পঢ়াওঁ। কিছুমানে হয়তো চাকৰি পায়, কিছুমানে নাপায়, বাকী আমি তথাপিও লাগি থাকোঁ। কিন্তু এয়াতো অমূল্য বস্তু, এই ভক্তি আৰু এই
উপাৰ্জন কেতিয়াও অথলে যাবই নোৱাৰে। গতিকে সেইবাবে আপুনি ইয়াত এক বিশেষ আগ্ৰহ আনক। এতিয়া চাব, সেইখনেই শিৱপুৰাণ। ইয়াত আছে এটা বিদ্বেশ্বৰ সংহিতা। অলপমান দেখুৱাম, বেছি সময় নলওঁ। এসময়ত ব্ৰহ্মা আৰু বিষ্ণুৰ কাজিয়া হ'ল, যুদ্ধ। ব্ৰহ্মাই কৈ আছিল মই তোমাৰ দেউতা, বিষ্ণুই কৈ আছিল মই তোমাৰ দেউতা। এই কথাত দুয়োটাৰে যুদ্ধ হ'ল, বহুত দীঘলীয়া কাহিনী। তেতিয়া কালে ভাবিলে ইহঁত কাজিয়া কৰি মৰিব। ইহঁত দুয়োটাৰে মাজত এডাল লিংগ থিয় কৰাই দিলে, বগা পিলাৰ, বহুত দীঘল। সিহঁতে যুদ্ধ পাহৰি ইয়াৰ আদি অন্ত বিচাৰিব ধৰিলে। দীঘলীয়া কাহিনী। তাৰপিছত ই নিজৰ পুত্ৰ সদাশিৱৰ ৰূপ ধৰি আহিলে। ই প্ৰতিজ্ঞা কৰি থৈছিল যে মই যথাৰ্থ ৰূপত কেতিয়াও কাৰো সন্মুখলৈ নাহোঁ। ই কাৰোবাক বিষ্ণুৰ ৰূপত দৰ্শন দিয়ে, কাৰোবাক শিৱৰ ৰূপত, কাৰোবাক ব্ৰহ্মাৰ ৰূপত। তাত ই শিৱৰ ৰূপ ধাৰণ কৰি আহি গ'ল। এতিয়া চাব, বিদ্বেশ্বৰ সংহিতা, আৰু এয়া হ'ল সংক্ষিপ্ত শিৱপুৰাণ, 24 নম্বৰ পৃষ্ঠা। ইহঁত দুয়োটাৰে কাজিয়া হৈ আছিল, কালে মাজত এডাল স্তম্ভ থিয় কৰাই দিলে। এতিয়া ইয়ালৈ আহোঁ। ব্ৰহ্মা আৰু বিষ্ণুৱে সুধিলে, প্ৰভু, এই জ্যোতি নিৰঞ্জন কালক সদাশিৱক সৃষ্টি আদি 5টা কৃত্যৰ লক্ষণ কি? এইটো আমাক দুজনক কওক। ভগৱান শিৱই ক'লে, এই কালৰূপী ব্ৰহ্মই ক'লে, মোৰ কৰ্তব্য জনাটো অত্যন্ত গহীন। তথাপিও মই কৃপাপূৰ্বক তোমাক তাৰ বিষয়ে কম। আগলৈ যাওঁ। এইবাৰ আমি আহিলোঁ 26 নম্বৰ পৃষ্ঠালৈ। ই ক'লে, পুত্ৰসকল, হৈ গ'লনে ইহঁতৰ দেউতাক? ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতা এওঁ। পুত্ৰসকল, তোমালোক দুয়োটাই ব্ৰহ্মা আৰু বিষ্ণুৱে তপস্যা কৰি প্ৰসন্ন কৰা মই পৰমেশ্বৰৰ পৰা সৃষ্টি আৰু স্থিতি নামৰ 2টা কৃত্য প্ৰাপ্ত কৰিলা। এই দুয়োটাই তোমাৰ প্ৰিয়। এই প্ৰকাৰে মোৰ বিভূতি স্বৰূপ, মোৰ দৰে চেহেৰাৰ ৰুদ্ৰ আৰু মহেশ্বৰে এয়াৰে হয় 2টা অন্য উত্তম কৃত্য সংহাৰ আৰু তিৰুভাৱ মোৰ পৰা প্ৰাপ্ত কৰিছে। এই পঞ্চমজন কোন? এই 4টাটো ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আৰু ৰুদ্ৰ। ইয়াৰে আন এটা চেহেৰা হ'ল ৰুদ্ৰ, আৰু ই 11টা ৰুদ্ৰৰ কণ্ট্ৰলাৰ। এই ৰুদ্ৰ সেইজন বেলেগ আৰু ব্ৰহ্মা বিষ্ণু মহেশ্বৰ বেলেগ। এই যে পঞ্চমজনৰ কথা কৈছে, ইয়ে হ'ল কাল, দুৰ্গাৰ স্বামী। ইয়াৰ পৰা ইমানে ৰ'বলগীয়া আছিল। এই যে দাসে আপোনালোকক দেখুৱাই আছিল, এয়া প্ৰথমে দাসে পৰমাত্মাই কোৱা সৃষ্টি ৰচনা শুনালে। এতিয়া এই সদগ্ৰন্থবোৰৰ দ্বাৰা প্ৰমাণ হৈ আছে। ইয়াৰ পৰা কি সিদ্ধ হ'ল যে কৌন ব্ৰহ্মা কা বেটা হে और कौन विष्णु की माँ, शंकर का दादा कौन है हमको देव बता। গতিকে কথাৰে আপোনাৰ সিদ্ধ হৈ যাব যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতা আৰু শংকৰৰ ককা কোন। এওঁলোকৰ ককা কবীৰদেৱ, সেই সত্য পুৰুষ যিয়ে এওঁলোকৰ পিতৃ জ্যোতি নিৰঞ্জনক জন্ম দিলে। তাৰ পৰাই আকৌ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ জন্ম হ'ল জ্যোতি নিৰঞ্জন কালৰ পৰা। গতিকে এওঁলোকৰ ককা কোন? কবীৰ, সত্যপুৰুষ, সেই পৰমেশ্বৰ। দাসে আজি যি সৎসংগ আৰম্ভ কৰিব বিচাৰিছে, তাৰেতো কেৱল ভূমিকাহে হ'ল। এতিয়া কি হ'ল? এই 3জন দেৱতাৰ দুৰ্গাই বিয়া পাতি দিলে, নিজৰে 3টা ৰূপ বনালে, সাবিত্ৰী, লক্ষী আৰু পাৰ্বতী। সমুদ্ৰত লুকুৱাই দিলে নিজৰ বচনেৰে। 3গৰাকী ছোৱালীক যুৱতী বনালে। যেতিয়া যুৱতী হ'ল, তেতিয়া কোমাৰ পৰা বাহিৰলৈ আনিলে। এই 3ওৰে বিয়া পাতি দিলে। তাৰ পিছৰ পৰা ইহঁতৰ দ্বাৰা কালৰ সমগ্ৰ সৃষ্টি চলিলে। দাসে কেৱল আজি প্ৰসংগ আৰম্ভ কৰিছে, সেয়া আৰম্ভহে হ'ব। কাম যি ক'ব বিচাৰিছো। এতিয়া ধৰ্মদাসদেৱে সুধিলে, হে পৰমাত্মা, আমিতো বহুত নীচ আৰু পাপী প্ৰাণী। হে ভগৱান, আমি আপোনাক ফাঁকি দিছো, আপোনাৰ লগত চিটিং কৰিছো, তথাপিও আপুনি আমাৰ বাবে ভ্ৰমি আছে। ইমান দয়া কৰিছে দাতা। তেতিয়া পৰমাত্মাই ক'লে যে যেতিয়া ইয়াত এই প্ৰাণী ইমান দুখী হ'ব, হাহাকাৰ লাগিব, তেতিয়া
কাৰণ সেই সময়লৈকে পৰমাত্মাই এইটো ক'ব বিচাৰিছিলে, কিয়নো পৰমেশ্বৰে ক'লে যে সেই সময়ত যেতিয়া হাহাকাৰ লাগিছিল তেতিয়া ধৰ্মদাস মই মোৰ পুত্ৰ যোগজিতৰ ৰূপ ধাৰণ কৰি যি পুত্ৰৰ ৰূপ ধাৰণ কৰি ইহঁতক উলিয়াই দিছিলোঁ, তাৰে ৰূপ ধাৰণ কৰি মই তাত থিয় হ'লোঁ য'ত 1,00,000 মানৱ শৰীৰধাৰী প্ৰাণী, স্ত্ৰী আৰু পুৰুষ তাত ভাজি থকা হৈছিল তপত শিলাত, আৰু জীৱবোৰ ছটফটাই আছিলে, বেয়া অৱস্থা হৈ গৈছিল। গতিকে তালৈ যোৱাৰ বাবে সকলো জীৱৰ সেই উষ্ণতা নোহোৱা হৈ গ'ল। সেই তপতশিলা এনেকৈয়ে জ্বলিয়েই আছিলে, কিন্তু মোৰ দয়াৰে সিহঁতে তাপ পোৱা নাছিলে। সকলোৱে বহি হয়তো কান্দি আছিলে। তাৰপিছত সন্মুখত মোক দেখি ক'লে যে হে ভগৱান, ইয়াত কোনটো পাপৰ কৰ্ম ভুগি আছো, দুখ ভুগি আছো। কাৰণ সকলোৱে জানে যে নিজৰ কৰা কৰ্ম ভুগিবই লাগে। তেতিয়া পৰমাত্মাই ক'লে, এই যে তপতশিলাত কষ্ট পাই আছা, সেয়া ইয়াৰ বাবে নহয়, তোমালোকে সত্যলোকত ভুল কৰিছিলা, সেই দণ্ড। তেতিয়া সকলো সৃষ্টি ৰচনা শুনালে। তাততো সকলো দুখত আছিলে, সকলোৱে জানিছিলে, না কোনো পুত্ৰ লগত আছিল নে পুত্ৰী, না কোনো সম্পত্তি লগত আছিল, না কোনো সম্পৰ্কীয় লগত আছিল, অকলেই কষ্ট ভুগি আছিল তাত। গতিকে তাত সকলোৱে স্বীকাৰ কৰিলে মালিকে যি কৈ আছিলে, আৰু ক'লে হে ভগৱান, আমাক বচাওক এই কাল অত্যাচাৰীৰ পৰা। পৰমাত্মাই ক'লে এনেকৈ নহয়। এতিয়া ইয়াত পৰমাত্মাই কৈছে যে চোৰ কৰো তো মেৰা বচন নচাই, জব তুম যায় ধৰো জগ নর দেহা, তব তুম কৰনা মম সত শবদ সনিহা। যেতিয়া তুমি সংসাৰলৈ যাবা, মনুষ্য জীৱন প্ৰাপ্ত কৰিবা, মোৰ কোনো দাস, মোৰ সঁচা জ্ঞান, মোৰ সত্য নাম কৈ থাকিব, শুনাই থাকিব, তেতিয়া তেওঁৰ শৰণলৈ যাবা, তেতিয়াহে তোমাৰ মুক্তি হ'ব, নহ'লে নহ'ব। তেতিয়া তেওঁলোকে ক'লে যে হে পৰমাত্মা, যেতিয়া মনুষ্যৰ জীৱন পাম তেতিয়া পৰমহন্ত বিচাৰিম আৰু আপোনাৰ শৰণলৈ আহি ভক্তি কৰিম, আন পূজা নকৰোঁ। কিন্তু ইয়ালৈ অহাৰ পিছত এওঁলোকক ভ্ৰমিত কৰি দিয়ে। নাজানে কি হৈ আছিলে, কি ৰূপত জন্ম লৈছিলে, এনেকুৱা অন্যায়। তাৰপিছত কি হ'ল, তেতিয়া পৰমাত্মাই ক'লে তাত ঋষি মহৰ্ষিসকলকো ভাজি থকা হৈছিল, পুৰি আছিল, যি ইয়াত মণ্ডলেশ্বৰ হৈ আছিল। তেতিয়া পৰমাত্মাই ক'লে তোমালোকে নিৰাকাৰ বুলি কৈছিলা, এই কালক জ্যোতি নিৰঞ্জনক, এতিয়া আহিব তোমালোকক খাবলৈ। এয়া চোৱা আহিলে। সি সাকাৰ নৰাকাৰ, 2 আঙুলিৰ সমান ওখ মূৰ, আৰু মূৰটো দীঘল, ভয়ংকৰ চেহেৰাৰ, এয়া আহি আছে। পৰমাত্মাই ক'লে যোৱা তোমালোক ইয়াৰ পৰা। পৰমাত্মাই সকলোকে তাৰ পৰা পঠিয়াই দিলে। আহি গ'ল তেওঁলোক নিজৰ কৰ্মৰ আধাৰত, যি পশু হ'ব লাগিছিলে, পক্ষী হ'ব লাগিছিলে, ধৰ্মৰাজৰ পৰা লিখাই লৈ গ'ল। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ মহাশয়া, নমস্কাৰ, কি নাম আপোনাৰ? ইন্দুমতী ৰাভা, আপুনি ক'ৰ পৰা আহিছে? কামৰূপ ডিষ্ট্ৰিক্ট, অসমৰ পৰা। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 2020-ৰ 8 ছেপ্টেম্বৰ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ সাধনা কৰি আছিল? হিন্দু ধৰ্মই যি পৰম্পৰা কৰি আহে আমিও তেনেকৈ কৰি আহিছিলোঁ। সেই সাধনাবোৰ কেনেধৰণে কৰিছিল? যেনেকৈ মানে নৈবাদ দিব লাগে, কিবা দিব লাগে, সেনেকৈ দিছিলোঁ। য'ত যেনেকৈ পূজা হয় সেনেকৈ কৰিছিলোঁ, য'ত যেনেকৈ যাব দিয়ে সেনেকৈ গৈছিলোঁ। ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ নাম লৈ মহেশ্বৰৰ কাৰণে শিৱ কিবা এইটো ত্ৰিশূল যাক যেনেকৈ দিব দিয়ে সেনেকৈ দিছিলোঁ। মানে বহুত ধৰণৰ পূজা পাঠ কৰি আহিছোঁ আৰু পৰম্পৰা যিহেতুকে এই 33 কোটি দেৱতাক পূজা কৰে এই জগতে, গতিকে আমিও সেনেকৈ কৰিছিলোঁ। আৰু সেই সাধনাবিলাক যে আপুনি কৰি আছিলে, আপোনাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে শিৱ পূজা কৰিছিলে আপুনি, আৰু মন্দিৰত গৈ যিবিলাক পূজা সাধনা কৰিছিলে, সেইবিলাকৰ দ্বাৰা আপুনি কিবা লাভ পাইছিলনে? লাভটো একো পোৱা নাই, যিহেতুকে ইমানেই মানে বেমাৰ ভুগিছিলোঁ নহয়। ল'ৰাৰ বেমাৰ ভাল হ'লে মোৰ হয়, মোৰ কিবা ভাল হ'লে ল'ৰাৰ হয়, এনেকৈ ভুগি আছিলোঁ।
মানে বছৰ বছৰ মই বহুত কষ্ট পাইছিলোঁ। মোৰ এনেকুৱা হৈছিল পেটৰ বিষত তাৰমানে এনেকুৱা বিষ হয়, এনেকৈ যে আৰম্ভ হয়, কেনেকৈ বিষায়, কেনেকৈ কি হয়, কোনফালে বিষায় একো ক'ব নোৱাৰোঁ। একদম বমি, জ্বৰ একেবাৰে চব হৈ গৈছিল মোৰ। সেইবিলাক মানে বহুত একেবাৰে 3-4 বছৰ 5 বছৰ মই ভুগি আছোঁ। বহুত বেমাৰ কিবা কিবি হৈ আছিলে, সেইবিলাকতো ক'ব গ'লে বহুত কথা, কিন্তু বহুত মানে বেমাৰত ভুগি আছিলোঁ আৰু। সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিলে আপুনি? মানে মোৰ ভাইটি তাৰমানে এই সন্ত গুৰু ৰামপালজী মহাৰাজৰ জ্ঞান গংগা এখন কিতাপ দিছিলে মোক, সেই কিতাপখন পঢ়িছিলোঁ। আৰু তেওঁলোকে কৈ আছিলে যিখিনি তেওঁলোকে পঢ়ি পেলাই জ্ঞান পাইছে, সেই জ্ঞানৰ কথা মাজে মাজে ফোন যোগে কৈয়ে আছিলে। তাৰপিছত মই কিতাপখন পঢ়িব আৰম্ভ কৰিলোঁ। কিতাপখন পঢ়ি যিখিনি মই জ্ঞান তত্ত্ব বুজি পালোঁ, সেইখিনি কথাৰে মই মানে ল'ম বুলি ভাবি থাকোঁতে মোৰ মানে কি হ'ল, গলব্লাডাৰৰ এই ষ্টনটো আগতেই হৈছিলে, 2 বছৰ আগত হৈছিলে, ওলাইছিলে। তেতিয়া 20 mm আছিলে। তেতিয়া 20 mm পৰা মই যেতিয়া জ্ঞানটো মানে ল'ব লগা হ'ল, তেতিয়া তাৰমানে 30 mm হ'ল। মই মেডিকেলে কিবা হস্পিটেলে চুই থাকিব লগা হ'ল বহুত দিন। তাৰপিছত তাত যাই মানে আল্ট্ৰাচাউণ্ড কৰাত যেতিয়া 30 mm ওলালে, তেতিয়া মই মানে কি কৰিলোঁ, মানে ডক্টৰে ক'লে যে মানে আপুনি ইমান ডাঙৰ মানে হৈছে আপোনাৰ পাথৰটো, ইমিডিয়েট আপুনি মানে কিবা অপাৰেশ্যন কৰিব লাগে। অপাৰেশ্যন নকৰিলে আপোনাৰ ব্লাষ্ট হৈ গ'লে আপুনি বাচিবাৰ নহয়, এনেকৈ বুলি ক'লে। তাৰপিছত আমিতো দুখীয়া মানুহ হয়, আমি টকা পইচাৰ কথা ভাবিব লাগে। তাৰপিছত এই মানে লগে লগেতো অপাৰেশ্যন কৰিব নোৱাৰিম বাইদেউ, আপুনি মানে আমাক সময় দিয়ক, আমি এডমিট হৈছোঁ যদিও আজি আমি যাওঁ, অলপমান ভাল পাইছোঁ, বিজি চিজি দিলেতো অলপমান ভাল পাই আমি মানে ঘৰত গ'লোঁ, গৈ পেলাই আলোচনা কৰিলোঁ কি কৰা যায়। ইমান টকা পইচাটো আমাৰ হাতত নাথাকে, গতিকে চিন্তা কৰিব লাগিব কিবা বুলি পেলাই আমি সিদিনাখন আপত্তি কৰি পেলাই গ'লোঁ। গৈ পেলাই মানে ঘৰত গৈ চিন্তা কৰিলোঁ যে মানে মই যি হওক যি নহওক মই প্ৰকাশহে কৰা নাই, কিন্তু মই মানে কি দীক্ষাটোৱে ল'ম বুলি ভাবি আছোঁ। সদগুৰু ৰামপালজী যি মানে তত্ত্ব কথা মই জ্ঞান গংগাখনত পালোঁ, সেই কথাটো ভাবি পেলাই মই মানে দীক্ষাটো ল'ম। তাৰপিছত যদি অপাৰেশ্যন কৰিব লগা হয় তেতিয়া মই কৰিম, যদি তাৰ আগত কৰিব লগা হয় মই আৰু নকৰোঁ। মই অলপমান মানে ভাল পালে মই মানে হেৰিটো মানে দীক্ষাটো ল'ব যাম, এনেকৈ ভাবি আছোঁ আৰু। তাৰপিছত সেনেকৈ ভাবি থাকোঁতে ভাইটিয়ে ফোন কৰি ক'লে যে অমুক দিনা 8 ছেপ্টেম্বৰ দিনাখন আমাৰ গুৱাহাটীত নাম দীক্ষা কেন্দ্ৰ অ'পেনিং কৰিব, সিদিনা যাম দে বাই বুলি কৈছে। তাৰপিছত হ'ব দে মই যাম বুলি পেলাই ক'লোঁ। তাৰপিছত আহি আমি যি পালোঁ, ইয়াত যিখিনি দেখিলোঁ, শুনিলোঁ, যিখিনি বুজিলোঁ, যি আমাক ভকতসকলে বুজাই দিলে, সেই বুজাই দিয়া হেৰিবিলাক চব জানিলোঁ। জানি পেলাই আমি দীক্ষাটো সিদিনাখনে লৈ গ'লোঁ। যিহেতু আপুনি জনালে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ জ্ঞান গংগা নামৰ পুথিখন অধ্যয়ন কৰি জ্ঞান বুজি তেখেতৰ পৰা নাম দীক্ষা লৈ আপুনি ভক্তি কৰি আছে, আপুনি বৰ্তমান যি ভক্তি কৰি আছে তাৰ দ্বাৰা আপোনাৰ শাৰীৰিক যি সমস্যা আছিলে সেই সমস্যা দূৰ হ'লনে? এই ষ্টনটো যে হ'লে 2 মাহৰ পিছত আকৌ মই আল্ট্ৰাচাউণ্ড কৰিলোঁ। নাম দীক্ষা লোৱাৰ পিছত 2 মাহৰ পিছত আকৌ আল্ট্ৰাচাউণ্ড কৰাত দেখা পালোঁ 9 কমি গ'ল। 9 কমি যোৱাত মই ভাবিলোঁ যে গুৰুজীৰ কৃপাত মই মানে ভাল পাই গ'লোঁ আৰু বুলি পেলাই ভাবিছোঁ আৰু। তাৰপিছত কি হ'ল, এই 2 মাহ হৈ যোৱাৰ পিছত মোৰ চকুৰ বেমাৰ হ'ল। চকুৰ বেমাৰ হওঁতে মানে এনেকৈ পানী ওলাব ধৰিলে চকু দি, এইটো চকু আছিলে ৰাইট ছাইডৰ চকুটো, ইমানেই পানী ওলাই গৈছে চকুটো মানে একদম কমি যায়, একদম সৰু টেপা হৈ গৈছে। এজন ভকতক সুধিলোঁ ডক্টৰৰ ওচৰত যাব পাৰিম না নোৱাৰিম। তেওঁ ক'লে যে আপুনি চকুৰ কথাটো আপুনি অলপো দেৰি নকৰিব, যাওক ডক্টৰৰ ওচৰলৈ যাওক, যাই পেলাই যি পৰামৰ্শ পায় সেইমতে আপুনি কৰক বুলি পেলাই ক'লে। তেওঁৰ পৰামৰ্শ পাই মই সিদিনাখন শনিবাৰ আছিলে, চকুৰ ডক্টৰ আহে, সেইদিনাখন মই গৈ পেলাই দেখালোঁ। দেখাই পেলাই সপ্তাহৰ ঔষধ দিছে আৰু মানে 4-5 বিধমান ঔষধ দিছে। সেই ঔষধবিলাক লগাই প্ৰভুৰ কৃপাত একদম লগে লগে আৰাম পাই গৈছোঁ। লগে লগে চকু ভাল হৈ আহিল আৰু মলমো দিছিলে। মলমটো লগোৱাৰ পিছতো চকুটো যেনেকুৱা চকু সেনেকুৱাই হৈ আহিলে। তাৰপিছতে ইমানেই ভাল মানে পাই গৈছোঁ আৰু নেক্সট সপ্তাহত আৰু চেকআপত যাব দিছিলে। নেক্সট সপ্তাহ চেকআপত যাই দেখালোঁ। তাৰপিছত আপোনাৰ চকু একদম পূৰা আহি গৈছে এনেকৈ কৈ দিছে ডক্টৰে। তাৰপিছত মই ভাবিলোঁ প্ৰভুৰ কৃপাতে ভাল পালোঁ।
এনেকৈ ভাবিছোঁ আৰু তাৰপিছত আৰু সেনেকৈ মানে এসপ্তাহ লগাব দিয়াৰ পিছত সম্পূৰ্ণ ভাল পাইছোঁ মই চকুটো। আপুনি যিহেতু জনালে যে আপুনি চকুৰ সমস্যাৰ পৰা পৰিত্ৰাণ পালে, লগতে আপোনাৰ পূৰ্বতে যি পাথৰৰ সমস্যা আছিলে পেটত, তাৰ দ্বাৰা আপোনাৰ কিবা অসুবিধাৰ সৃষ্টি হয় নেকি বৰ্তমান? একো সমস্যা নাই এতিয়া, প্ৰভুৰ কৃপাত ভালে আছোঁ মই, চব ঠিক ঠাক কাম চাম কৰি খাব পাৰি আছোঁ, চব কামেই কৰোঁ মই এতিয়া, একো অসুবিধা পোৱা নাই। আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ এগৰাকী শিষ্যা, সেই হিচাপে মই জানিব বিচাৰিছোঁ যে বহুতে কোৱা শুনো আমি সন্ত ৰামপাল গুৰুমহাৰাজে ব্ৰহ্মা বিষ্ণু মহেশক ভক্তি কৰিবলৈ মানা কৰে। সঁচাকৈ সন্ত ৰামপাল গুৰুমহাৰাজে ব্ৰহ্মা বিষ্ণু মহেশৰ ভক্তি কৰিবলৈ মানা কৰে নেকি? এনেকুৱা একো নাই, ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ যিটো এই জগতৰ মানে হেৰি ভগৱান বুলি মানি আহিছে, গতিকে সেইবিলাক এৰিবৰ কাৰণে কোনো হেৰি নাই। যিহেতুকে সৎ ভক্তি সৎ হেৰি দিলে সেইবিলাক চব সৎগ্ৰন্থত পায়ে, সেই সৎগ্ৰন্থবিলাক আপোনালোকে খুলি চাই কিনে হেৰি কৰিব পাৰে, কোনটো ভাল কোনটো বেয়া, কোনটো শুদ্ধ কোনটো অশুদ্ধ, সেইবিলাক বিচাৰ কৰক, কৰি পেলাই সদগুৰু ৰামপালজী মহাৰাজৰ যি সৎ ভক্তি সেইবিলাক মানে বিচাৰ কৰি চাওক। গ্ৰন্থ খুলি আপোনালোকে চাব পাৰে, মিলাই চাব পাৰে। সদগুৰু ৰামপালজী মহাৰাজৰ যিটো জ্ঞান গংগা পুথি, সেই জ্ঞান গংগা পুথি যিবিলাক লিখা আছে শুদ্ধ প্ৰবচন, সেই শুদ্ধ প্ৰবচনবিলাক মিলাই আপোনালোকে বেদ গীতা পুৰাণত চাব পাৰে। সকলো আপোনালোকে নিজৰ শিক্ষাৰ হেৰি দি সকলো বিচাৰ কৰিব পাৰিব। আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পালে। যিসকল দৰ্শকে আজি আপোনাক এই টিভি চেনেলত প্ৰত্যক্ষ কৰি আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? আপোনালোকে সদগুৰু ৰামপালজী মহাৰাজৰ দীক্ষা গ্ৰহণ কৰিব পাৰে। যিবিলাক আপোনালোকৰ বেমাৰ আজাৰ কিবা হয়, আমিতো হেৰি পালোৱে, পৰিত্ৰাণ পালোৱে, আপোনালোকেও নিশ্চয় পাব। এইবিলাক হেৰিৰ পৰা মুক্ত পাবৰ কাৰণে আপোনালোকৰ এই দুখীয়া মানুহবিলাক, আমাৰ নিচিনা দুখীয়া মানুহবিলাক এই দীক্ষাটো লৈ এই বিনা চিকিৎসাৰে বিনা টকাৰে ভাল পাই যোৱাটো মানে আমিও কামনা কৰোঁ। মই যিহেতুকে ভাল পাইছোঁ, আপোনালোকেও ভাল পাব পাৰে, পাবই। গতিকে সেই দীক্ষা লৈ আপোনালোকে নিজৰ জীৱন কল্যাণ কৰক। আৰু আমি শুনিছোঁ যে সন্ত ৰামপাল গুৰুমহাৰাজৰ আশ্ৰমত, সতলোক আশ্ৰমতে হওক বা তেখেতৰ নামদান কেন্দ্ৰতে হওক, কোনো ধৰণৰ নিচাজাতীয় দ্ৰব্য মানে সেৱন কৰা নহয় বা তাত কোনো নিবও নিদিয়ে। কিমান দূৰ সত্য কথাটো? সদগুৰু ৰামপালজী মহাৰাজৰ চৰণত আহিলে নিশ্চয় নিচা সেৱন নকৰিব, কাৰণ যিটো সৎ ভক্তি, যিটো সৎ জ্ঞান, যিটো শুদ্ধ ভক্তিত আহে, সেই শুদ্ধ ভক্তি পোৱাৰ লগে লগে আপোনালোকে নিশ্চয়, আমি যেনেকৈ কোনো এটা আমি তামোল চামোল খাইছিলোঁ, কিন্তু সেইবিলাকো আমাৰ কাৰণে অশুদ্ধ, যিহেতুকে সেইবিলাক নিচা মানে বেয়া, সেই জানি আমি সেইবিলাক গোটেই ত্যাগ কৰিব পাৰিছোঁ। আমি যিহেতুকে সৎ ভক্তি কৰিব আহিছোঁ, যিহেতুকে আমি সৎগুৰু পাইছোঁ, গতিকে সেইবিলাক নিচাজাতীয় অট'মেটিক নোহোৱা হৈ যাব। অট'মেটিক আপোনালোকে ভাবি ল'ব যে সেইটো কি ভুল কাম কৰি আছোঁ, সেই ভুলটো নিজে আপোনালোকে ভাবিব যে আমি এইবিলাক বহুত ডাঙৰ ভুল কাম কৰি আছোঁ, আমি এইবিলাক খোৱাটো উচিত নহয়, এইবিলাক খালে আমাৰ কাৰণে বহুত বেমাৰ চেমাৰহে হৈ থাকে, এই বুলি ভাবি ল'ব পাৰিব যেতিয়া আপোনালোকে সৎ ভক্তিটো পাব। আৰু মহাশয়, যিহেতু আমাৰ সমাজত, আমাৰ হিন্দু সমাজতে হওক বা মুছলমান সমাজতে হওক বা যিকোনো মানে ধৰ্মাৱলম্বী লোকৰ সমাজতে হওক, বিভিন্নজনে মানে নিচা ত্যাগ কৰি এটা সুখী জীৱন অতিবাহিত কৰিব বিচাৰে, কিন্তু তেওঁলোকৰ এটা বদ অভ্যাস, নিচা সেৱন কৰি থাকে, এৰিব নোৱাৰে আৰু ঘৰত হাই কাজিয়া হয়। এনে ক্ষেত্ৰত তেওঁলোকে যদি সেই নিচা ত্যাগ কৰিব বিচাৰে, সহজভাৱে যদি নাম দীক্ষা ল'ব খোজে, কেনেকৈ ল'ব পাৰিব? সহজভাৱে নাম দীক্ষা এতিয়া ইমান সহজ হৈ পৰিছে যে সদগুৰু ৰামপালজী মহাৰাজৰ সৎসং চলি থাকে সাধনা চেনেলত। সেই সাধনা চেনেলত মানে তলদি এটা হেৰি নাম্বাৰৰ হেৰি আহি থাকে, সেই নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰি নাম দীক্ষা, ওচৰৰ নাম দীক্ষাৰ হেৰি দি দিব, সেইমতে আপোনালোকে নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ মহাশয়া। ধন্যবাদ ছাৰ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে।
য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।